নমস্কাৰ এই মুহূৰ্তৰ ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ 2026ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত এটা বছৰ বাকি আছে কিন্তু 2026ৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দল সাজু হোৱা পৰিলক্ষিত হৈছে ৰণনীতি তৈয়াৰ কৰিছে ককালত টঙালি বানিছে ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দলে 2026ৰ নিৰ্বাচনক লৈ ৰাজনৈতিক মহলতো চৰ্চা চলি আছে যে 2026ত কোনে চৰকাৰ গঠন কৰিব বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'বনে 2026ত নে বিৰোধী ঐক্য মঞ্চই 2026ত ৰাজ্যত চৰকাৰ গঠন কৰিব কিন্তু এনেবোৰ চৰ্চা চলি থকাৰ মাজতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মহাবিস্ফোৰণ অখিল গগৈ ভৱিষ্যতবাণী কৰিছে 2026ত কিং মেকাৰ হ'ব ৰাইজৰ দল অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে 26ত ৰাইজৰ দল নহলে কোনেও গঠন কৰিব নোৱাৰিব চৰকাৰ অৰ্থাৎ চাবলৈ গলে অখিল গগৈৰ মতে ৰাইজৰ দলৰ অবিহনে 2026ত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰিব হে স্পষ্ট বুলি ঘোষণা কৰিছে অখিল গগৈ তদুপৰি অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে 2026ত ৰাইজৰ দলে 15টাকৈ বিধানসভা সমষ্টিত জয় লাভ কৰিব এই মুহূৰ্তৰ এই বিগ পলিটিক্যাল নিউজ জনাইছে নিটক্সৰ দৰ্শকক 2026ত ৰাইজৰ দল নহলে কোনেও গঠন কৰিব নোৱাৰিব চৰকাৰ ভৱিষ্যতবাণী অখিল গগৈ 2026ত কিং মেকাৰ হ'ব ৰাইজৰ দল 2026ত ৰাইজৰ দলে অতি কমেও 15খন আসন লাভ কৰিব 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দল সম্পূৰ্ণৰূপে সাজু আছে 2026ত দিছপুৰলৈ আহিব ৰাইজৰ দলৰ 15 জনকৈ বিধায়ক 15টাকৈ বিধানসভা সমষ্টিত অতি কমেও জয় লাভ কৰিবলৈ সক্ষম হ'ব ৰাইজৰ দলৰ প্ৰাৰ্থী মন্তব্য কৰিছে বিধায়ক অখিল গগৈ পুনৰবাৰ কৈছো প্ৰতিটো ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰি দিছে 2026ৰ বাবে সকলোৰে টাৰ্গেট এতিয়া কেৱল মাত্ৰ 2026 আৰু এবাৰ 2026ৰ বিধানসভা নিৰ্বাচনক লৈ ভৱিষ্যতবাণী কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে 2026ত কিং মেকাৰ হ'ব ৰাইজৰ দলৰ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে হিয়া লাগিলে বিজেপিয়ে হওক বা কংগ্ৰেছে হওক ৰাইজৰ দলৰ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে হে স্পষ্ট 26ত ৰাইজৰ দল নহলে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে 2026ত 15টাকৈ বিধানসভা সমষ্টিত জয় লাভ কৰিব ৰাইজৰ দলৰ প্ৰাৰ্থী আৰু দিছপুৰলৈ আহিব ৰাইজৰ দলৰ 15 গৰাকীকৈ বিধায়ক এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে অখিল গগৈ শুনোৱা হওক আজি যোগদানৰ আৰম্ভণি মাত্ৰ এই আৰম্ভণি ঘটালে ডক্টৰ ভৱেন্দ্ৰনাথ মোহন যুধিষ্ঠিৰ গগৈ গোপাল কাকতি তেখেতসকলে আৰু বিভিন্নজনে আৰু আমাৰ জাতীয় সংগঠনৰ তৰফৰ পৰা মানৱ অধিকাৰ সংগ্ৰাম কমিটিৰ প্ৰাক্তন সচিব প্ৰধান প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া আমাৰ সাহিত্যিক আৰু খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মাধৱজ্যোতি দেউৰী ডাঙৰীয়া তেখেতসকলে আৰম্ভণি ঘটাই দিলে আজি বীৰ লাচিত সেনাৰ জিলাৰ সাংগঠনিক সম্পাদক আহিছে আজি আমাৰ সনাতন বীৰ হিন্দু সেনা আপোনালোকে নামটো শুনিলে নিশ্চয় ধৰিব পাৰিছে যে তেওঁলোক বিজেপিৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন তো সনাতনী বীৰ হিন্দু সেনা বৰপেটা জিলা সমিতিৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত আজি বোধহয় বেছিভাগ নেতাই নহয় জানো বেছিভাগ কৰ্মী আৰু নেতাই আজি যোগদান কৰিবলৈ আহিছে বিজেপিয়ে যদিও হিন্দু মানুহৰ কাৰণে কাম কৰিম বুলি গৈছিলে তেখেতসকলে হিন্দু মানুহৰ আকাংক্ষা প্ৰতিফলিত কৰা হৈছে সেইকাৰণে 2024 চনে আমাক এইটো আঙুলিয়াই দি দিলে যে হিমন্ত বিশ্ব শৰ্মা অজেয় নহয় হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিলে বিজেপি নৰেন্দ্ৰ মোদী তেনেকৈ অজেয় বুলি কয় নৰেন্দ্ৰ মোদী থাকিলে ক'ত হৰুৱাব পাৰে হিমন্ত বিশ্ব শৰ্মা থাকিলে ক'ত হৰুৱাব পাৰিব বুলি যেবিলাক আছিলে সেইটো যে অজেয় নহয় সেইটো আমি যোৰহাটৰ ইলেকশ্যনে প্ৰমাণ কৰি দিলোঁ লোকসভা নিৰ্বাচন কৰিলো নে নাই আমি এবাৰ বিৰোধী ঐক্যমঞ্চই প্ৰমাণ কৰি দিলোঁ পৃথিৱীৰ যোন শক্তি আহিলেও গোটেই চৰকাৰখন বহি ল'লেও আমি তেওঁলোকক পৰাজিত কৰিব পাৰোঁ আৰু মই এইটো কথা আপোনালোকক আজি যোগদান কাৰ্যসূচীতে কৰি দিব খুজিছোঁ যে 2026 চনত বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাৱে
ৰাইজৰ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি 2026 চনত চৰকাৰ গঠন কৰিম। মই আপোনালোকক এইটো নিশ্চয়তা প্ৰদান কৰিছো যে চৰকাৰত যদি ৰাইজৰ দল থাকে তেতিয়াহ'লে দুটা বস্তু সদায় মনত ৰাখিব যে কেন্দ্ৰৰ ওপৰত ৰাজ্যৰ অধিকাৰ, যাক ইংৰাজীত ফেডাৰেলিজিম বুলি কয়, যাক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কয়, সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অধীনত অসমে যাতে সদায় গুৰুত্ব লাভ কৰে তাৰ কাৰণে ৰাইজৰ দলে সদায় যত পূৰ্ণাস্তি চেষ্টা কৰিব, ঐকান্তিকতাৰে চেষ্টা কৰিব আৰু দিল্লীৰ ওচৰত অসমৰ গুৰুত্ব বৃদ্ধি কৰিব। নম্বৰ 2, ৰাজ্যখনত চলি থকা যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, এই দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে কণ্ট্ৰলত থাকে তাৰ কাৰণে ৰাইজৰ দল যদি চৰকাৰত থাকো, আমি নিশ্চিত কৰি ক'ব খুজিছো যে ৰাইজৰ দল যদি থাকো, 1 নম্বৰ কথাটো আকৌ ক'লো, দিল্লীৰ ওচৰত ৰাজ্যৰ অধিকাৰ বৃদ্ধি কৰিবৰ কাৰণে কাম কৰা হ'ব, নম্বৰ 1। নম্বৰ 2, দুৰ্নীতিৰ বিৰুদ্ধে পুৰা এটা স্বচ্ছ প্ৰশাসনৰ কাৰণে চেষ্টা কৰা হ'ব। 3 নম্বৰ কামটো কৰা হ'ব যে অসমৰ প্ৰত্যেকজন মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে, কোনো ল'ৰা যাতে কেৰালা আৰু বেংগলোৰলৈ গৈ কাম কৰিবলগীয়া নহয়, তেনেকুৱা এখন গঠন কৰিবৰ কাৰণে এখন নতুন অসমৰ যি পৃষ্ঠভূমি, সেই পৃষ্ঠভূমি 2026 চনৰ পৰা আৰম্ভ কৰিম বুলি আমি কল্পনা কৰিছো। মই আপোনালোকক ক'ব খুজিছো যে 2026 চনত বিধানসভা নিৰ্বাচনত আমি অতি কমেও 15খন আসন এইবাৰ, অতি কমেও, তাতকেতো বহুত বেছি চেষ্টা কৰিম, অতি কমেও 15খন আসন যাতে ৰাইজৰ দলে এইবাৰ আমি কাঢ়ি আনিব পাৰো, জয়ী হ'ব পাৰো, তাৰ কাৰণে পূৰ্ণ প্ৰচেষ্টা আমাৰ বিশ্বাস, আমাক নোলোৱাকে কোনেও 2026 চনত চৰকাৰ কৰিব নোৱাৰে। তাৰ পৰৱৰ্তী সময়ত আমি অধিক শক্তিশালী হ'বৰ কাৰণে কাম কৰিম। মই সেইকাৰণে আজিৰ দিনটোত যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া, আজিৰ দিনটোত ভৱেন মোহন ডাঙৰীয়া, আজিৰ দিনটোত গোপাল কাকতি ডাঙৰীয়াকে ধৰি আটাইবিলাক যিসকলে ইয়াত যোগদান কৰিবলৈ আহিছে সকলোকে আদৰণি জনাই মোৰ আদৰণি ভাষণ সমাপ্ত কৰিছো। আৰু মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছো যে আমাৰ দলত কাম কৰিবৰ কাৰণে আপোনালোকে পূৰ্ণ সুযোগ লাভ কৰিব। আমাৰ দলৰ পিনৰ পৰা পূৰ্ণ সুযোগ, আৰু আমাৰ দলত এইটো নাই যে পুৰণি নতুন এনেকুৱা কোনো প্ৰশ্ন নাই। যোনে নিষ্ঠাৰে সৈতে কাম কৰিব সকলো মানুহে ইয়াতে মুকলিমূৰীয়াকৈ কাম কৰিব পাৰিব। মই নিশ্চয়তা প্ৰদান কৰিছো ভৱেন মোহন ডাঙৰীয়াক, মই নিশ্চয়তা প্ৰদান কৰিছো যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াক, মই নিশ্চয়তা প্ৰদান কৰিছো গোপাল কাকতি ডাঙৰীয়াক, প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়াক, মাধৱ দেউৰী ডাঙৰীয়াক, আৰু নিশ্চয়তা প্ৰদান কৰিছো বাকী সকলোকো, কাজী হুমায়ুন কবিৰ ডাঙৰীয়াক, ধৰ্মেন্দ্ৰ দাস ডাঙৰীয়াক, সকলোকে নিশ্চয়তা প্ৰদান কৰিছো যে আপোনালোকে নিশ্চিন্ত হৈ থাকক, ৰাইজৰ দলত দপদপাই আপোনালোকে কাম কৰিব পাৰিব, নিজৰ মনৰ ইচ্ছাৰে আপোনালোকে কাম কৰিব পাৰিব। আজি যোগদানৰ আৰম্ভণি মাত্ৰ, এই আৰম্ভণি ঘটালে ডক্টৰ ভৱেন্দ্ৰনাথ মোহন, যুধিষ্ঠিৰ গগৈ, গোপাল কাকতি। যোগদানৰ আৰম্ভণি মাত্ৰ তেখেতসকলে এই আৰম্ভণি ঘটালে ডক্টৰ ভৱেন্দ্ৰনাথ মোহন, যুধিষ্ঠিৰ গগৈ, গোপাল কাকতি, মানৱ অধিকাৰ সংগ্ৰাম তেখেতসকলে আৰু বিভিন্নজনে, আৰু শশী প্ৰধান, প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া, আমাৰ সাহিত্যিক আৰু খেলুৱৈ, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মাধৱজ্যোতি দেউৰী ডাঙৰীয়া, তেখেতসকলে আৰম্ভণি ঘটাই দিলে। আজি বীৰ লাচিত সেনাৰ জিলাৰ সাংগঠনিক সম্পাদক আহিছে, আৰম্ভণি ঘটালে ডক্টৰ ভৱেন্দ্ৰনাথ মোহন, যুধিষ্ঠিৰ গগৈ, গোপাল কাকতি তেখেতসকলে আৰু বিভিন্নজনে, আৰু আমাৰ জাতীয় সংগঠনৰ তৰফৰ পৰা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন শশী প্ৰধান, প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া, আমাৰ সাহিত্যিক আৰু খেলুৱৈ, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মাধৱজ্যোতি দেউৰী ডাঙৰীয়া, তেখেতসকলে আৰম্ভণি ঘটাই দিলে। আজি বীৰ লাচিত সেনাৰ জিলাৰ সাংগঠনিক সম্পাদক আহিছে। আজি আমাৰ সনাতন বীৰ হিন্দু সেনা, আপোনালোকে নামটো শুনিলে নিশ্চয় ধৰিব পাৰিছে যে তেওঁলোক বিজেপিৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন। তো সনাতনী বীৰ হিন্দু সেনা বৰপেটা জিলা সমিতিৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত আজি বোধহয় বেছিভাগ নেতাই নহয় জানো, বেছিভাগ কৰ্মী আৰু নেতাই আজি যোগদান কৰিবলৈ আহিছে। বিজেপিয়ে যদিও হিন্দু মানুহৰ কাৰণে কাম কৰিম বুলি গৈছিলে, তেখেতসকলে হিন্দু মানুহৰ আকাংক্ষা প্ৰতিফলিত কৰা হৈছে। সেইকাৰণে 2024 চনে আমাক
এইটো আঙুলিয়াই দি দিলে যে হিমন্ত বিশ্ব শৰ্মা অজেয় নহয়। হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিলে বিজেপি নৰেন্দ্ৰ মোদী যেনেকৈ অজেয় বুলি কয়, নৰেন্দ্ৰ মোদী থাকিলে ক'ত হৰুৱাব পাৰে, হিমন্ত বিশ্ব শৰ্মা থাকিলে ক'ত হৰুৱাব পাৰিব বুলি যিবিলাক আছিলে, সেইটো যে অজেয় নহয় সেইটো আমি যোৰহাটৰ ইলেকশ্যনে প্ৰমাণ কৰি দিম। লোকসভা নিৰ্বাচন কৰিলো নে নাই? আমি এবাৰ ভিডিঅ' অংশমঞ্চই প্ৰমাণ কৰি দিলো পৃথিৱীৰ যোন শক্তি আহিলো গোটেই চৰকাৰখন বহি ললেও আমি তেওঁলোকক পৰাজিত কৰিব পাৰোঁ। আৰু মই এইটো কথা আপোনালোকক আজি যোগদান কাৰ্যসূচীতে কৰি দিব খুজিছো যে 2026 চনত বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাৱে ৰাইজৰ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি 2026 চনত চৰকাৰ গঠন কৰিম। মই আপোনালোকক এইটো নিশ্চয়তা প্ৰদান কৰিছো যে চৰকাৰত যদি ৰাইজৰ দল থাকে তেতিয়াহ'লে দুটা বস্তু সদায় মনত ৰাখিব যে কেন্দ্ৰৰ ওপৰত ৰাজ্যৰ অধিকাৰ, যাক ইংৰাজীত ফেডাৰেলিজিম বুলি কয়, যাক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কয়, সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অধীনত অসমে যাতে সদায় গুৰুত্ব লাভ কৰে তাৰ কাৰণে ৰাইজৰ দলে সদায় যত পূৰ্ণাস্তি চেষ্টা কৰিব, ঐকান্তিকতাৰে চেষ্টা কৰিব আৰু দিল্লীৰ ওচৰত অসমৰ গুৰুত্ব বৃদ্ধি কৰিব। নম্বৰ 2, ৰাজ্যখনত চলি থকা যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, এই দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে কণ্ট্ৰলত থাকে তাৰ কাৰণে ৰাইজৰ দল যদি চৰকাৰত থাকো আপোনালোকক আমি নিশ্চিত কৰি ক'ব খুজিছো যে ৰাইজৰ দল যদি থাকো 1 নম্বৰ কথাটো আকৌ ক'লো, দিল্লীৰ ওচৰত ৰাজ্যৰ অধিকাৰ বৃদ্ধি কৰিবৰ কাৰণে কাম কৰা হ'ব, নম্বৰ 1। নম্বৰ 2, দুৰ্নীতিৰ বিৰুদ্ধে পুৰা এটা স্বচ্ছ প্ৰশাসনৰ কাৰণে চেষ্টা কৰা হ'ব। 3 নম্বৰ কামটো কৰা হ'ব যে অসমৰ প্ৰত্যেকজন মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে, প্ৰত্যেকজন মানুহে যাতে কৰ্মসংস্থাপন লাভ কৰে, কোনো ল'ৰা যাতে কেৰালা আৰু বেংগলোৰলৈ গৈ কাম কৰিবলগীয়া নহয়, তেনেকুৱা এখন গঠন কৰিবৰ কাৰণে এখন নতুন অসমৰ যি পৃষ্ঠভূমি, সেই পৃষ্ঠভূমি 2026 চনৰ পৰা আৰম্ভ কৰিম বুলি আমি কল্পনা কৰিছো। মই আপোনালোকক ক'ব খুজিছো যে 2026 চনত বিধানসভা নিৰ্বাচনত আমি অতি কমেও 15খন আসন এবাৰ, অতি কমেও তাতকেতো বহুত বেছি চেষ্টা কৰিম, অতি কমেও 15খন আসন যাতে ৰাইজৰ দলে এবাৰ আমি কাঢ়ি আনিব পাৰো, জয়ী হ'ব পাৰো, তাৰ কাৰণে পূৰ্ণ প্ৰচেষ্টা আমাৰ বিশ্বাস আমাক নোলোৱাকে কোনেও 2026 চনত চৰকাৰ কৰিব নোৱাৰে। তাৰ পৰৱৰ্তী সময়ত আমি অধিক শক্তিশালী হ'বৰ কাৰণে কাম কৰিম। মই সেইকাৰণে আজিৰ দিনটোত যুধিষ্ঠিৰ গগৈ ডাঙৰীয়া, আজিৰ দিনটোত ভৱেন মোহন ডাঙৰীয়া, আজিৰ দিনটোত গোপাল